আপোন সেইজনেই যিয়ে তোমাৰ অভাৱ, দুখ কষ্ট, বেয়া গুণ, দুৰ্বলতাবোৰ জনাৰ পিছতো তোমাৰ লগত থাকে। সেইজন মানুহক আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে, যিজন মানুহে নিজৰ আচৰণত কোনো দোষ দেখা নাপায়। আনৰ চৰিত্ৰ খুচৰি ফুৰা মানুহে প্ৰথমে নিজৰ চৰিত্ৰ ঠিক কৰাৰ প্ৰয়োজন আছে, কিয়নো ভাল চৰিত্ৰৰ মানুহে কেতিয়াও আনৰ চৰিত্ৰ খুচৰি নুফুৰে। আৱেগিক হ'ব পাৰোঁ কিন্তু মূৰ্খ নহয়। এতিয়া আৰু আগৰ দিন নাই যে কোনোবা স্বাৰ্থপৰ বুলি জনাৰ পিছত পুনৰাই বিশ্বাস কৰিম। অহংকাৰ আৰু সংস্কাৰৰ মাজত পাৰ্থক্য আছে। অহংকাৰে মানুহক তল পেলাই সন্তোষ পায় আৰু সংস্কাৰে নিজে মূৰ দোৱাই সন্তোষ পায়। সঁচা ভালপোৱা আৰম্ভ হয় অন্তৰৰ পৰা, শৰীৰৰ পৰা নহয়। বৰ্তমান যুগৰ সঁচা ভালপোৱা আৰম্ভ হয় শৰীৰৰ পৰা। শৰীৰ ভোগ কৰিব নোৱাৰিলে বৰ্তমান যুগৰ ভালপোৱা লগে লগে বিচ্ছেদ হয়। প্ৰেম বিষাক্ত নহয়, বিষাক্ত হ'ল এচাম মানুহ, যিয়ে বিষাক্ত কৰে প্ৰেমক, যাৰ বাবে বদনাম হয় বিশ্বাসৰ আৰু ভুক্তভোগী হয় সঁচা আৱেগ থকা মানুহ। কিছুমান মানুহে ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে আৰু কিছুমান মানুহে পাহৰিবলৈ নিজকে ব্যস্ত ৰাখে। পাৰ্থক্য মাথো সময়ৰ।